নমস্কাৰ বন্ধু বান্ধৱীসকল বহু অপেক্ষাৰ অন্তত এলপিইউপি নিযুক্তি প্ৰক্ৰিয়াৰ দ্বিতীয়খন মেধা তালিকা ওলাবলৈ সক্ষম হ'ল আৰু সেই তালিকাখন যদি আমি চকু ফুৰাও কেইটামান গুৰুত্বপূৰ্ণ কথা আমাৰ পৰিলক্ষিত হ'ব। প্ৰথম কথা হৈছে সেই মেধা তালিকাখনত কাট অফ মাৰ্ক অভাৱনীয় হাৰত কিয় বৃদ্ধি পাই আছে, কাট অফ মাৰ্ক কিয় আমি ভবাৰ দৰে কমা নাই, আৰু দ্বিতীয়টো কথা হৈছে মেধা তালিকাখনৰ পৰা কোনসকল কেণ্ডিডেটৰ নাম কৰ্তন গ'ল। তাৰ উপৰি এই ভিডিঅ'টোত মই আলোচনা কৰিম যে কম নম্বৰ থকা কেণ্ডিডেট তেওঁলোকৰ মাজৰ বহুতে হতাশাত ভোগা দেখা গৈছে, বহুতে নিৰাশাত ভুগিছে। এই কম নম্বৰ থকা কেণ্ডিডেটসকলৰ এতিয়া উপায় কি, তেওঁলোকে কি কৰিব লাগিব, কি কৰিলে তেওঁলোকে পৰৱৰ্তী সময়ত এটা চাকৰি পাবলৈ সক্ষম হ'ব, এই সমূহ কথাখিনি মই এই ভিডিঅ'টোত বৰ্ণনা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব। কাট অফ মাৰ্ক হাই হোৱাৰ কাৰণ কি, এই কথাটো যদি আমি চাবলৈ যাওঁ এই কথাটোত বিশেষ আচৰিত হ'বলগীয়া কোনো কথা নাই, কিয়নো প্ৰথমখন মেধা তালিকাত যিধৰণে কাট অফ মাৰ্ক হৈছিল ঠিক তেনেকৈয়ে কাট অফ মাৰ্ক ছেকেণ্ডখন মেধা তালিকাত হোৱা দেখা গৈছে। ইয়াত কাট অফ মাৰ্ক ঠিক তেনেকৈ কমা নাই। কাৰণ একেইটাই যে জিটি পিজিটি টিচাৰসকলৰ যি নিযুক্তি প্ৰক্ৰিয়া চলি আছে তেওঁলোকৰ যিহেতুকে এতিয়ালৈ ফাইনেল মেৰিট লিষ্টখন ওলাবলৈ সক্ষম হোৱা নাই, তেওঁলোকৰ ফাইনেল মেৰিট লিষ্ট নোলোৱালৈ, তেওঁলোকৰ এপইণ্টমেণ্ট নোহোৱালৈ আমি এই ডিই এলপিইউপি নিযুক্তি প্ৰক্ৰিয়াত কাট অফ মাৰ্ক কম হোৱাৰ আশা কৰিব নোৱাৰোঁ। তেওঁলোকৰ যিহেতুকে মেধা তালিকা এতিয়ালৈকে ওলাই আছে আৰু তাৰ উপৰি ফিজিকেল ভেৰিফিকেশ্যনত বহুখিনি খুটি নাটি দেখা গৈছিল। এই খুটি নাটিখিনি শেষ হৈ কিছু সংখ্যক কেণ্ডিডেট হয়তো বাদ পৰাৰ সম্ভাৱনা আছে। সেইখিনি পৰ্যায় শেষ নোহোৱালৈ আমি কাট অফ মাৰ্ক কম হোৱাৰ আশা কৰিব নোৱাৰোঁ। আপোনালোকে এটা কথা আশা কৰিব পাৰে যে ফাইনেল মেৰিট লিষ্টলৈকে কিছু কাট অফ মাৰ্ক কমাৰ যথেষ্ট চান্স আছে। ফাইনেলখন ওলোৱালৈকে আপোনালোকে ৱেইট কৰক, কিছু সংখ্যক হ'লেও কাট অফ মাৰ্ক কমিব, যিহেতুকে তেতিয়ালৈ গোটেই নিযুক্তি প্ৰক্ৰিয়াকেইটা সম্পন্ন হ'ব, জিটি পিজিটি টিচাৰৰ বা ভেৰিফিকেশ্যন প্ৰচেছখিনি কমপ্লিট হ'ব। তাৰপিছত ফাইনেল মেৰিট লিষ্টত কিছু কাট অফ মাৰ্ক কমাৰ চান্স আছে। এতিয়া আলোচনা কৰিব বিচাৰিছোঁ যে কোনসকল কেণ্ডিডেটৰ এই কাট অফ মাৰ্কৰ পৰা নাম কাট খাই গ'ল। আপোনালোকে জানি আচৰিত হ'ব, মই কিছু তালিকা পৰ্যবেক্ষণ কৰিছিলোঁ, তাৰ পৰা মই যিখিনি দেখিছোঁ সেইখিনি কথা মই আপোনালোকৰ আগত উল্লেখ কৰিব বিচাৰিছোঁ। বিশেষকৈ আপোনালোকে যদি চাই বৰাক ভেলীত কিছুমান এছামিজ লেংগুৱেজ টিচাৰৰ বাবে এপ্লাই কৰিছিল কিছুমান কেণ্ডিডেটে, তেওঁলোকে আবেদন প্ৰক্ৰিয়াত কিছু ভুল কৰিছিলে। তেওঁলোকে লেংগুৱেজ টিচাৰৰ সেইটো অপশ্যনটো যদিও ক্লিক কৰিছিলে আবেদন কৰোঁতে, তেওঁলোকে তেওঁলোকৰ স্কুলৰ মাধ্যমটো বেংগলী দিয়া নাছিলে, এছামিজ লেংগুৱেজে দিছিলে, এছামিজ মাধ্যম বুলি দিছিলে। কিয়নো তেওঁলোক এছামিজ লেংগুৱেজত টিচাৰ হিচাপে তেওঁলোকে আবেদন কৰাৰ বাবে তেওঁলোকৰ স্কুলখন বেংগলী মিডিয়াম দিব লাগিছিল, বেংগলী মিডিয়াম নিদি তেওঁলোকে এছামিজ মিডিয়াম বুলি দিছিলে। সেইবাবে তেওঁলোকৰ বহু সংখ্যক কেণ্ডিডেট এই লিষ্টৰ পৰা কৰ্তন যোৱাৰ আমি দেখিছোঁ। আৰু তাৰ উপৰি আৰু EWSৰ কেণ্ডিডেট বহুতে 2 বছৰীয়া ভেলিডিটি শেষ হোৱা EWS চাৰ্টিফিকেট ব্যৱহাৰ কৰি তেওঁলোকে আবেদন কৰিছিলে। এইটো এটা প্ৰধান কাৰণ তেওঁলোক এই লিষ্টৰ পৰা কাট যোৱাৰ। তেওঁলোকৰ চাৰ্টিফিকেটখনৰ ভেলিডিটি নাই, নতুন চাৰ্টিফিকেট এখন আবেদন কৰি তেওঁলোকে আপলোড কৰিব লাগিছিল। তাৰ উপৰি PWDও কেণ্ডিডেটটো 2-4জন মই কাট যোৱা বুলি শুনিছোঁ, কমেণ্ট কৰিছে মোক বহুতে। আৰু NC কেণ্ডিডেটসকলৰ কথাখিনি মই এতিয়ালৈ জানিব পৰা নাই তেওঁলোকৰ কি হৈছে। পৰৱৰ্তী পৰ্যায়ত যদি কাৰোবাৰ NC কেণ্ডিডেটৰ নাম কৰ্তন গৈছে আপোনালোকে মোক কমেণ্ট বক্সত জনাব, মই নিশ্চয় আপোনালোকৰ সপক্ষে কিছু কথা ক'বলৈ চেষ্টা কৰিম। বন্ধুসকল, ইয়াৰ পিছত মই আলোচনা কৰিবলৈ লৈছোঁ যে এই দ্বিতীয়খন মেধা তালিকা ওলোৱাৰ পিছত দেখা গৈছে বহু সংখ্যক প্ৰাৰ্থী হতাশাত ভুগিছে, তেওঁলোক নিৰাশ হোৱা দেখা গৈছে। তেওঁলোক এই নিযুক্তিটোৱে যেন তেওঁলোকৰ মনলৈ বেছি হতাশা আনি দিছে, মই তেনেকুৱাহে দেখিছোঁ। সেইবাবে এই যিখিনি কম নম্বৰ থকা কেণ্ডিডেট টেট উত্তীৰ্ণ হৈছে তেওঁলোকৰ ভৱিষ্যত কি হ'ব, মই আপোনালোকক ইয়াৰ আগতো কিছু ভিডিঅ' বনাই আপোনালোকক মই কথাখিনি কি কৰিব লাগে ইয়াৰ বিষয়ে জনাইছিলোঁ। তথাপিতো মই আজি পুনৰ আপোনালোকৰ এই কথাখিনি আলোচনা কৰি ক'ব বিচাৰোঁ যে আপোনালোকে কি কৰিব। কম নম্বৰ থকা প্ৰাৰ্থীসকলৰ ভৱিষ্যতটো কি হ'ব। আপোনালোকে এতিয়াও বহুখিনি সময় আছে, আপোনালোকে সকলোৱে একগোট হৈ, মই বাৰে কৈছোঁ, সকলোৱে একগোট হৈ এটা কমিটি বনাই আপোনালোকে কিছু পদ্ধতিৰ জৰিয়তে চৰকাৰক অৱগত কৰাবলৈ চেষ্টা কৰক। আপোনালোকৰ সমস্যাটোৰ বিষয়ে চৰকাৰক জনাওক। অসমত ইমান হাজাৰ টেট কেণ্ডিডেট থকাৰ পিছতো তেওঁলোকে পুনৰ টেট পাতি নতুনকৈ টেট উত্তীৰ্ণ সংখ্যা বঢ়োৱাটো কিমান যুক্তিসংগত কথা, সেই কথাখিনি আপোনালোকে শিক্ষামন্ত্ৰী, মুখ্যমন্ত্ৰী তথা আমাৰ শিক্ষা বিভাগক জনাবলৈ আপোনালোকে নতুন পদক্ষেপ ল'ব লাগিব। আৰু এই পদক্ষেপ লোৱাৰ সময় আপোনালোকৰ আহি পৰিছে। কিন্তু এটা কথা আপোনালোকে মন কৰিব, এই যিখিনি নিযুক্তি প্ৰক্ৰিয়া চলি আছে এই নিযুক্তিত যাতে কোনো ধৰণৰ বাধা আহিব নোৱাৰে, এই কেণ্ডিডেটসকলে যাতে কোনো বাধা নোহোৱাকৈ এই নিযুক্তিখিনি পাব পাৰে, সেই কথাটো আপোনালোকে লক্ষ্য কৰিব লাগিব। কিয়নো আপোনালোকে নিজৰ স্বাৰ্থৰ বাবে কাৰোবাৰ
কাৰোবাৰ ভৰিত কুঠাৰ মৰাটো ভাল কথা নহ'ব। তেওঁলোকৰ নিযুক্তিত কোনো ধৰণৰ বাধা নোহোৱাকৈ আপোনালোকে পৰৱৰ্তী পৰ্যায়ত কিছু কমিটি গঠন কৰি একগোট হওক। তাৰোপৰি এই শিক্ষিত নিবনুৱাসকলৰ টেট বঞ্চিতসকলৰ পথ সুগম কৰাৰ কাৰণে আপোনালোকৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে এটাই পথ এটাই ৰাস্তা আছে। আপোনালোকে শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰীক লগ ধৰি স্মাৰক পত্ৰ প্ৰদান কৰক আৰু তেওঁলোকক একেৰাহে লগ ধৰি একেটা কথাই আপোনালোকে জনাওক যে যিকোনো প্ৰকাৰে এই টেট বঞ্চিতখিনিক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে, যাতে পুনৰ টেট নাপাতে, পুনৰ টেট নপতাকৈ আপোনালোকক যাতে নিযুক্তি দিয়ে সেই কথাটোৰ বাবে আপোনালোকে অৱগত কৰাওক মন্ত্ৰী মহোদয় তথা আমাৰ শিক্ষা বিভাগক। মই ভাবোঁ এনেদৰে কৰিলে আপোনালোকে নিশ্চয় কিছু সফলতা লাভ কৰিব, কিয়নো অসমত কিমানখিনি টেট বঞ্চিত প্ৰাৰ্থী আছে 2012 চনৰ পৰা। এই প্ৰাৰ্থীখিনি ভৱিষ্যতৰ কথা যদি চৰকাৰে এবাৰ চিন্তা কৰে, মই ভাবোঁ অসমত নিবনুৱাৰ সংখ্যা যথেষ্ট পৰিমাণে কমিব। এতিয়া অসমত 1 লাখ চাকৰি দিয়াৰ টাৰ্গেটেৰে যি নিবনুৱা শেষ কৰাৰ কথা চৰকাৰে লৈছে যে শিক্ষিত নিবনুৱা হ্ৰাস কৰিব লাগে অসমত, কিন্তু যেতিয়া দেখিছোঁ এই টেটটোৰ জৰিয়তে শিক্ষিত নিবনুৱাৰ সংখ্যা মই ভাবোঁ বৃদ্ধিহে কৰিছে। গতিকে এই সংখ্যাখিনি যাতে বৃদ্ধি নহয় পুনৰ কমিব পাৰে, টেট উত্তীৰ্ণ হৈ বঞ্চিত কেণ্ডিডেটসকলে যাতে এটা চাকৰি পাব পাৰে, এই কথাখিনি জনাই আপোনালোকে স্মাৰক পত্ৰ প্ৰদান কৰক, মন্ত্ৰীক লগ ধৰক। যিকোনো প্ৰকাৰে আপোনালোকে আন্দোলন কাৰ্যসূচী কৰি হ'লেও আপোনালোকে এটা কথাই লক্ষ্য ৰাখিব লাগিব, যাতে যিকোনো প্ৰকাৰে যি আঁচনিৰ জৰিয়তে হ'লেও সৰ্বশিক্ষা অধীন মিছনৰ ফালৰ পৰা তেওঁলোকে নতুন পদ সৃষ্টি কৰি হ'লেও যাতে পুনৰ আবেদন দিয়ে আৰু যিকোনো আঁচনিৰ ভিতৰত এই বঞ্চিত কেণ্ডিডেটসকলক যাতে এটা চাকৰি দিয়াৰ ব্যৱস্থা কৰে বা তেওঁলোকৰ মূৰটো সোমোৱাৰ এটা ব্যৱস্থা কৰি দিয়ে, সেই কথাটোৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে সকলোৱে একগোট হ'বৰ সময় হ'ল আৰু সকলোৱে দাবী জনাওক সেই একেটা উদ্দেশ্য একেটা লক্ষ্য আগত ৰাখি। কিছুদিন আগত মই দেখিছিলোঁ যে তেওঁলোকে সৰ্বশিক্ষা কাৰ্যালয় ঘেৰাও কাৰ্যসূচী লৈছিল হাতত, কিন্তু তেওঁলোকৰ সংখ্যাটো তাকৰ। এটা কথা মন কৰিব, সংখ্যা তাকৰ যদি হয় আপোনালোকৰ উদ্দেশ্য কেতিয়াও সফল নহয়। আপোনালোক সকলোৱে ইমান কেণ্ডিডেট আছে টেট বঞ্চিত কেণ্ডিডেট, এই বঞ্চিত কেণ্ডিডেটসকল এক হ'ব লাগিব আৰু আপোনালোকৰ শক্তি দেখুৱাই দিব লাগিব যে কিমান কেণ্ডিডেট বঞ্চিত হৈ আছে, যে আপোনালোক বঞ্চিত হৈ থকাৰ ফলত অসমখনত কিমান নিবনুৱাৰ সৃষ্টি হৈছে বা আপোনালোকে যে জ্বলন্ত সমস্যা হিচাপে কিয় হৈ আছে এই অসমখনত, সেই কথাটো আপোনালোকে দেখুৱাই দিব লাগিব। শেষত মই এটা কথা ক'ব বিচাৰোঁ, আপোনালোকে আন্দোলন কাৰ্যসূচী লোৱাৰ আগমুহূৰ্তত শিক্ষামন্ত্ৰী তথা মুখ্যমন্ত্ৰীক লগ কৰাৰ ব্যৱস্থা কৰক। তেওঁলোকক আপোনালোকৰ সমস্যাটোৰ কথা জনাওক যে পুনৰ যাতে টেট নাপাতি এই হাজাৰ হাজাৰ বঞ্চিত কেণ্ডিডেটসকলক যাতে তেওঁলোকে নতুন পদ সৃষ্টি কৰি পদ মুকলি কৰি দিয়ে, আবেদন উলিয়াই দিয়ে বা আপোনালোকক নিযুক্তি দিয়ে, এই কথাটো আপোনালোকে তেখেতসকলক জনাওক আৰু জনোৱাৰ পিছত তেওঁলোকে কি ব্যৱস্থা লয় আপোনালোকে লক্ষ্য কৰক। এই যুঁজ আপোনালোকৰ অকলশৰীয়া যুঁজ নহয়, এই যুঁজ সমূহীয়া যুঁজ। গতিকে সমূহীয়া যুঁজত সমূহীয়াভাৱে আপোনালোক ওলাই আহক আৰু নিজৰ ন্যায্য প্ৰাপ্তিৰ দাবীত এই কাৰ্যসূচীবোৰ সোনকালে ল'ব বুলি মই আশা কৰিলোঁ। তেনেহ'লে বন্ধুসকল, আপোনালোকে কি কৰিব পৰৱৰ্তী পৰ্যায়ত সেই কথা আপোনালোকে নিজেই থিৰাং কৰক। আজিলৈ মই ইমানেই এই কথাখিনিয়ে জনালোঁ আপোনালোকক। এই কম নম্বৰ থকা প্ৰাৰ্থীসকলৰ ভৱিষ্যত সুৰক্ষিতৰ স্বাৰ্থত মই সদায় কৈ আহিছোঁ আৰু ভৱিষ্যতলৈও কৈ যাম। মাত্ৰ আপোনালোকে কথাখিনি যাতে ফ'ল' কৰে বা পৰৱৰ্তী পৰ্যায়ত আপোনালোকে বিহিত ব্যৱস্থা কিছুমান লয়, এইখিনিয়ে মোৰ আপোনালোকৰ ওচৰত ক'বলগীয়া।